পান কাৰ্ড কাৰেকশ্যন বা শুধৰণি ঘৰত বহি কেনেদৰে কৰিব অতি সহজে চাই লওঁ আহক। প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰিলে এইটো ৱেবছাইটত আহিব, অথবা আপুনি ডাইৰেক্ট গুগলত গৈ পেলাই আৰু mynacomputers.in বুলি চাৰ্চ কৰিলে এইটো ৱেবছাইট পাব। এই ৱেবছাইটটোত আহিব, এতিয়া হোম পেজ। ৱেবছাইটত আহিব, তললৈ যদি স্ক্ৰল কৰে পান কাৰ্ড কাৰেকশ্যনৰ অপশ্যনটো পাব, অথবা আপুনি পান কাৰ্ড যিটো অপশ্যন আছে এইটোত ক্লিক কৰি পেলাইও আহিব পাৰিব। পান কাৰ্ডত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত পান কাৰ্ড কাৰেকশ্যন ইয়াত চাওক, এটা অপশ্যন আছে, ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক কি ডকুমেণ্টছ আপলোড কৰিব লাগিব লিখা আছে। পান কাৰ্ড কাৰেকশ্যনৰ বাবে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আৰু আপোনাৰ পুৰণা যিখন পান কাৰ্ড আছে সেইখন আপলোড কৰিব লাগিব। মন কৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ মতেহে পান কাৰ্ডখন কাৰেকশ্যন হ'ব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে, যিটো ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব বিচাৰিছে, তেতিয়া সেইটো ডেট অফ বাৰ্থহে পান কাৰ্ডত আহিব, আৰু আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো নামহে পান কাৰ্ডত কাৰেকশ্যন হ'ব সেইমতে। গতিকে আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন এখন ফটোৰ সৈতে ইয়াত আপলোড কৰিব লাগিব। ড্ৰেগ এণ্ড ড্ৰপ যিটো বক্স আছে ইয়াত ব্ৰাউজ ফাইলত গৈ পেলাই ব্ৰাউজ ফাইলত ক্লিক কৰিব, কৰি পেলাই আপুনি আপলোড কৰি দিব। ধৰি লওক মই এইখন মোৰ আধাৰ কাৰ্ড, এখন মোৰ পান কাৰ্ডৰ কপি এটা আপলোড কৰি দিছোঁ। দি পেলাই এড টু কাৰ্ডত ক্লিক কৰিব, অথবা আপুনি যদি কিবা সমস্যা পাইছে তেতিয়াহ'লে বাই ভিয়া হোৱাটছআপত ক্লিক কৰি পেলাই আমাৰ লগত হোৱাটছআপ যোগে কণ্টেক্ট কৰিব পাৰিব। এড টু কাৰ্ডত ক্লিক কৰিছোঁ, তাৰপিছত ভিউ কাৰ্ডত ক্লিক কৰিব। ভিউ কাৰ্ডত ক্লিক কৰাৰ পাছত তললৈ আহিব, আহি পেলাই ইয়াত চাওক শ্বিপিঙত ফ্ৰী শ্বিপিং বাই ডিফল্ট হৈ আছে, এইটো ফ্ৰী শ্বিপিঙতে ৰাখিবলৈ দিব, ফাৰ্ষ্ট শ্বিপিঙৰ দৰকাৰ নাই ইয়াত। তাত প্ৰচেছ টু চেকআউটত ক্লিক কৰিব। প্ৰচেছ চেকআউটত ক্লিক কৰাৰ পাছত ইয়াত বিলিং ডিটেইলছ দিছে, ইয়াত আপোনাৰ নাম, লাষ্ট নেম, উপাধি, আপোনাৰ সম্পূৰ্ণ ঠিকনা, টাউন, চিটি বা ডিষ্ট্ৰিক্টখনৰ নাম, ইয়াত ষ্টেটটো আছামী হৈ থাকিব, যদি বেলেগ ষ্টেটৰ পৰা আপুনি এপ্লাই কৰে ষ্টেটটো সলাই দিব। ইয়াত পিনক'ড দিব, ফোন নম্বৰটো দিব, যিটো ফোন নম্বৰত আমি কল কৰিব পাৰোঁ আপোনাক, আৰু এটা ইমেইল এড্ৰেছ দিব। দি পেলাই পে'মেণ্টটো কৰি দিব, 150 ৰুপিজৰ পে'মেণ্টটো কৰি দিব। আপুনি যদি দোকানত এপ্লাই কৰিবলৈ যায় পান কাৰ্ড 200 বা 300 টকা লয়, আপুনি ইয়াত নিজৰ বাবেও পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব, অথবা আপুনি বেলেগৰ বাবে এপ্লাই কৰি দি পেলাই ইয়াৰ পৰা এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰিব। পেনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখিনি ডকুমেণ্টছ আপলোড কৰিছে সেইখিনি ডকুমেণ্টছ আমাৰ ওচৰত আহি যাব। সেই ডকুমেণ্টছখিনি আমি ভেৰিফাই কৰি পেলাই আপোনাক আমি কল কৰিম, কৰি পেলাই OTP লৈ পেলাই আমি আপোনাৰ পান কাৰ্ডখন সহজে বনাই দিম। ইয়াৰ উপৰি আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই, তেতিয়াহ'লে OTP নোহোৱাকৈ আমি এপ্লাই কৰি দিব পাৰিম। আমি আপোনাক ফোন কৰিলে আপোনাক জনাই দিব আপুনি এই বিষয়ে। ইয়াৰ উপৰিও আপুনি যদি অসম চৰকাৰৰ কিবা চাৰ্টিফিকেট এপ্লাই কৰিব বিচাৰিছে, NCL এপ্লাই হওক, ইনকাম চাৰ্টিফিকেট হওক, কাষ্ট চাৰ্টিফিকেট হওক, বা বেলেগ কোনোবা চাৰ্টিফিকেট হয় এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে চাৰ্টিফিকেট এপ্লাই আছাম এই অপশ্যনটোত ক্লিক কৰিব। যদিহে আপুনি আপোনাৰ কাৰ্ডসমূহ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক বা বেলেগ কিবা কাৰ্ড যদি আছে, সেইসমূহ যদি হাই কোৱালিটি PVCত প্ৰিণ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে PVC কাৰ্ড অপশ্যনত ক্লিক কৰিব। যদি আপোনাৰ ফটোসমূহ হাই কোৱালিটিত প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে, তেতিয়া ফটোত ক্লিক কৰিব। যদি আপুনি পান কাৰ্ডৰ ৰিলেটেড কিবা বেলেগ কাম কৰিব বিচাৰিছে, পান কাৰ্ডত ক্লিক কৰিব। যদি PDF প্ৰিণ্ট কৰি ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে, PDFত ক্লিক কৰিব। যদি আপুনি ফ্লেক্স বা বেনাৰ বনাব বিচাৰিছে, ফ্লেক্স বা বেনাৰ ক্লিক কৰিব। যদি আপুনি গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আৰু যদি DTO অফিচৰ লগত ৰিলেটেড কিবা কাম আছে, আপোনাৰ নতুনকৈ লাইচেঞ্চ বনোৱা কাম, লাইচেঞ্চ ৰিনিউ কৰা কাম, গাড়ী RC বনোৱা কাম বা তেনেধৰণৰ কিবা যদি কাম আছে, তেতিয়াহ'লে আপুনি অতি সহজে আমাৰ লগত হোৱাটছআপ যোগে কণ্টেক্ট কৰি পেলাই এইসমূহ কাম কৰাই ল'ব পাৰিব আমাৰ পৰ্টেল যোগে। মন কৰিব যে আপুনি পৰাপক্ষত হোৱাটছআপতে আমাক মেছেজ কৰিব। আমি যথেষ্ট বিজি থকাৰ বাবে আপোনাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, গতিকে আপুনি হোৱাটছআপত এটা মেছেজ দি ৰাখি দিব। আমি যেতিয়া সময় পাওঁ আপোনাক কল কৰিম, অথবা হোৱাটছআপতে চাট কৰি পেলাই আমি আপোনাৰ লগত আপোনাৰ সমস্যাসমূহ সমাধান কৰি দিম। গতিকে অতি সহজে এই পৰ্টেলটোৰ যোগেৰে আমাৰ কামসমূহ আপুনি কৰি ল'ব পাৰিব।